হেল্ল' গাইজ গুড মৰ্ণিং মই ওলাইছোঁ এফালে যাবৰ কাৰণে মানে মই অলপ দূৰলৈ যাব ওলাইছোঁ সেইটো কাৰণে কাই ক'লে কি ব'লা সেয়া এটা কৰি থৈ আহিবা তামোল এটা আগবঢ়াই থৈ আহা ইমান দূৰলৈ গৈছে যেতিয়া সেইটো কাৰণে ককাৰ লগত ওলালোঁ আৰু ধুমাধুম কৰি মেলি পেলাই সেৱা চেৱা কৰি আহিলোঁ আহি বাই ককাক বাই 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 দি যাংগে থৈ বাবা বাই 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 গৈছে কথা পাতি লৈছে অলপ কথা পাতি মেলি মই যাব ওলালোঁ মামীয়ে মোক থ'ব গৈছে মাকুমলৈকে তাৰপিছত আমি আহি মাকুমত থ্ৰেডিং কৰাই ল'লোঁ থ্ৰেডিং কৰাই মেলি মানে চাওমিন খাই ল'লোঁ ভণ্টিৰ লগত চাওমিন খাই মেলি পেলাই ফ্ৰাইড ৰাইচ খাই আকৌ মোক থ'বলৈ আহিলে তিনিচুকীয়া ৰুমত থাকিলোঁ সেই ষ্টেচন থাকিব নোৱাৰোঁ যেতিয়া ছোৱালী প্ৰাইভেচি লাগে এইটো একচুৱেলি ৰাতিপুৱাৰ ভিডিঅ' হয় ৰাতিপুৱা ক'তনো 600 টকা এটা ৰুম দি থাকিলোঁ কিন্তু একো প্ৰাইভেচি নাই এনেকুৱা খতৰা ৰুম সেইটো কাৰণে ৰুমটো নিদিলোঁ আৰু এইফালে বেগ চেগ লৈ ষ্টেচনৰ ফালে আগবাঢ়ি আহিলোঁ এইফালে বেগ এটা থৈ আৰু এটা বেগ লৈ আহিলোঁ আহি মেলি চাইছোঁ মানুহবিলাক মানে ৰেডি হৈ আছে যাবৰ কাৰণে যিমান যি হ'লেও এডভেঞ্চাৰ থাকিলে ভাল নহয় জানো 6:30 বজাত ট্ৰেইন আছে সেইটো কাৰণে আমি 5:30 বজাতে আহি ইয়াত উপস্থিত আহি মেলি এইফালে ব্ৰাছ কৰি লওঁ মই নিজৰ মুখ চুখ ধুই লওঁ বুলি কেলৈ তাত একো প্ৰাইভেচি নাই বাথৰুমেই নাই ভাল এটা বাথৰুম নিজে মুখ ধুব কাৰণে ষ্টেচনতে আহি মানে জনগণ গাই আছে আৰু এইফালে বন্দে মাতৰম কৰিছে মানে অলপ ভিডিঅ' কৰি ৰাখি দিলোঁ আৰু এইফালে মই ব্ৰাছ কৰি মেলি নিজকে অলপ সজাই পৰাই লৈ ট্ৰেইনৰ বাবে এতিয়া অপেক্ষা মানে এতিয়া ট্ৰেইন কোনটো প্লেটফৰ্মত আহিব সেইটো গম নাপাওঁ ট্ৰেইন আহিবলৈ আৰু আছে আৰু 15-20 মিনিটমান এতিয়া এনাউন্স কৰি দিলে কি ট্ৰেইন আহিব 3 নম্বৰ প্লেটফৰ্মত আৰু মই আছোঁ 1 নম্বৰ প্লেটফৰ্মত আৰু 3 নম্বৰ প্লেটফৰ্মত যাবৰ কাৰণে ইমান প্ৰব্লেম হ'ব মই ভবাই নাছিলোঁ এইফালে ট্ৰেইনখন ওলাই গ'ল ওলাই যোৱাৰ পিছত মই প্লেটফৰ্মৰ কাৰণে যাবলৈ মানে 3 নম্বৰ প্লেটফৰ্মত কেনেকৈ যাওঁ এইটো বেগ ইমানেই গধুৰ দাঙি দিব নোৱাৰে সেইকাৰণে গামোচা লগাই চুচৰাই লৈ গৈ আছোঁ যি হয় হ'ব দেখা যাব বুলি এইফালে চিৰি আছে চিৰি নাযাওঁ স্কুলতেদি যাম বুলি আহিলোঁ এইফালে আহি দেখিলোঁ যে স্কুলতো বেয়া নচলে আহি কিনে ইমান কষ্ট পাইছোঁ নহয় চুচৰাই মানে কেনেকৈ আনিছোঁ আৰু বেগটোৰ ওপৰলৈ আনি মেলি নামিবৰ কাৰণে কষ্ট নহ'ল বাৰু কিন্তু কেলৈ কি লিফ্ট আছিলে সেইটো কাৰণে আহি মেলি ইয়াত বস্তু চস্তু থৈ ল'লোঁ কেলৈ লাইট বন্ধ আছিলে কাৰণে আন্ধাৰ আছিলে এইখন উইণ্ড' ছিটতে মোৰ ছিটখন পৰিছে ইমান ভাল লাগিছে নহয় উইণ্ড' ছিট পাইছোঁ এইফালে চাওকচোন অলপ ভিডিঅ' কৰি দিছোঁ বাহিৰৰ ভিডিঅ'টো কেলৈ ট্ৰেইনখন অলপ ইয়াত অকণমান দেৰি ৰখিব সেইটো কাৰণে বাহিৰত আহি ৰখিব পৰা সুবিধাটো আছে আহি মেলি এতিয়া বস্তুখিনি চাই লৈছোঁ ইমানকৈ যে চুচৰাই আনিলোঁ ঠিক হৈ আছে নে নাই টেঙা চেঙা লৈ লৈছোঁ ঠিক হৈ আছে বাৰু বস্তুবিলাক চাই মানে কিবা হেৰি হ'ল নেকি বুলি চাই লৈছিলোঁ ঠিকে আছে এইফালে কাপোৰ দি থৈ গ'ল কাপোৰ এতিয়া ধুনীয়াকৈ বিছনাখন পাৰি লৈ পেলাই দাদাজনে কৈছে মই ওলালোঁ দেই বুলি মই হাঁহি দিছোঁ আৰু কি হ'ব বোলে বেগ চেগ থৈ ধুনীয়াকৈ বিছনাখন পাৰি মেলি খোৱা যোগাৰো কৰি লওঁ কি ন খোৱা যোগাৰটো কৰি মেলি মানে ধুনীয়াকৈ বেডশ্বীটখন পাৰি লৈছোঁ আৰু কম্বল এখন দিছে বেডশ্বীট দুখন দিছে আৰু গাৰু কভাৰ এটা